শিৱসাগৰ জিলাৰ হাঁহচৰা গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা আৰু সচিবৰ অৱহেলা অকৰ্মণ্যতাৰ বাবে সোণপুৰা গোহাঁই গাঁৱৰ কৃষিপথাৰত কৃষক আজিও বঞ্চিত কৃষিকাৰ্যৰ পৰা। শিৱসাগৰ জিলাৰ হাঁহচৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সোণপুৰা গোহাঁই হাবি কৃষিপথাৰত কৃষক আজি বঞ্চিত কৃষিকাৰ্যৰ পৰা। প্ৰায় ৩০০ বিঘাতকৈ অধিক কৃষিভূমিত ধান খেতি কৰিবলৈ সক্ষম হোৱা নাই ৫খনতকৈ অধিক গাঁৱৰ কৃষক। বৰষুণৰ পানী চলাচলৰ বন্ধ হৈ পৰাৰ বাবে জলমগ্ন হৈ পৰিছে এইসমূহ কৃষিভূমি। স্থানীয় হাঁহচৰা পঞ্চায়তত জব কাৰ্ডৰ জৰিয়তে নলাসমূহ চাফা কৰি কৃষিৰ বাবে উপযোগী কৰি দিবলৈ হাঁহচৰা গাঁও পঞ্চায়তত নিবেদন কৰিও আজিলৈকে কোনো সুফল পোৱা নাই কৃষকসকলে। পথাৰৰ পৰা পানী নিষ্কাশন নোহোৱাৰ বাবেই নিষ্কাশন নোহোৱা পানীয়ে অনিষ্ট কৰে শ শ বিঘাৰ কৃষিভূমিৰ ধান খেতি। হাঁহচৰা গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা বেদকান্ত গগৈ আৰু সচিব দুলু গগৈৰ অৱহেলা অকৰ্মণ্যতাৰ বাবে এই সমস্যাৰ সন্মুখীন হৈছে বুলি অভিযোগ কৃষকসকলৰ পৰা। সোণপুৰা গোহাঁই কৃষিপথাৰৰ পৰা চৰকাৰী ধান সংগ্ৰহ কেন্দ্ৰত পূৰ্বে বহু কুইণ্টল ধান যোগান ধৰা কৃষকৰ আজি পানীত হাঁহ নচৰা অৱস্থা। কাণসাৰ নাই ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ। সোণপুৰা গোহাঁই হাবি কৃষিপথাৰ এই সমস্যা সম্পৰ্কে হাঁহচৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিয়ে হাঁহচৰা গাঁও পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা বেদকান্ত গগৈ আৰু সচিব দুলু গগৈক এই সন্দৰ্ভত আবেদন কৰিছিল যদিও কনিষ্ঠ অভিযন্তা বেদকান্ত গগৈ আৰু সচিব দুলু গগৈয়ে এই আবেদন নস্যাৎ কৰাহে পৰিলক্ষিত হৈছে। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। এই ক্ষেত্ৰত কওঁ যে চৰকাৰে আৰু কৃষিমন্ত্ৰীয়ে কাণসাৰ কৰি পিনি আমাৰ এই পানীৰ লোটো যাতে চফা কৰি দিয়ে আৰু ৰাইজে খেতি কৰিব পাৰে যে এই অনুৰোধ আমাৰ। কাৰ অৱহেলাৰ কাৰণে হৈছে এইটো পঞ্চায়তৰ সোণপুৰা গোহাঁইগাঁও হাঁহচৰা গাঁও পঞ্চায়ত সচিবসকলৰ কাৰণে অৱহেলাৰ কাৰণে এই কামটো কৰি আছে। ইয়াত হৈছে কি আমাৰ এজাক বৰষুণ দি দিয়াৰ লগে লগে পথাৰখনত পানী হৈ যায়। আমি আজি যোৱা বছৰৰ পৰা কৈ আছোঁ যে আমাক লোটো খুলি দিব লাগে আৰু তেওঁলোকক কোৱা স্বত্বেও লোটো খুলি দিয়া নাই। এতিয়া আপোনালোকে দেখিছে কিমান পানী হৈ আছে। এইটো বানপানী নহয়, অকল বৰষুণৰ পানী। কাৰ অৱহেলাৰ কাৰণে হৈছে এইবিলাক? এইখিনি পঞ্চায়তৰ অৱহেলাৰ কাৰণে। কোন পঞ্চায়ত? এইটো হাঁহচৰা পঞ্চায়ত। হাঁহচৰা মানে পঞ্চায়তৰ কাৰণে এইখিনি হৈ আছে। আপোনালোকে এই বিষয়ে অৱগত কৰিছিল নেকি? এইটো অৱগত যোৱা বছৰৰ পৰাই কোৱা হৈছে। যোৱা বছৰ জুলাই মাহৰ পৰাই 23 চনৰ জুলাই মাহৰ পৰাই কৈ থকা হৈছে। কিন্তু কোনো কাৰণ নাই কৰিম কৰি আছে। এতিয়া কি কাৰণে কৰা নাই তেওঁলোকে কোন কাক কাক জনোৱা হৈছিলে? এইটো আমি হাঁহচৰাৰ জেই জনোৱা হৈছিলে আৰু তেনেকৈ পঞ্চায়তত জনোৱা হৈছিলে, প্ৰেচিডেণ্টকো জনোৱা হৈছিলে। জেই আমাৰ বেদকান্ত গগৈ আৰু সচিব দুলু গগৈ। তেওঁ পিছে এতিয়া নতুনকৈ ইয়াত জইন কৰিছে, আজি 6 মাহমান হৈছে নেকি। তেওঁ তেনেকুৱা তাৰ আগত বেলেগ আছিলে ধৰি লওক। তেতিয়াৰ পৰাই আমি যোগাযোগখিনি কৰি আছোঁ। মইনো কি ক'ম, মোৰে নিজৰ এতিয়া 12 বিঘা মাটি এই কৃত্ৰিম বানপানীৰ কাৰণেই খেতিটো কৰিব পৰা নাই। এজাক ডাঙৰ বৰষুণ দিয়াৰ লগে লগে পানী ভৰ্তি হয় আৰু ভৰ্তি হোৱাৰ মূল উদ্দেশ্য কাৰণটো হৈছে আমাৰ যিটো ৰেলৰ পুলটোত মানে গোটেই ঘাঁহ দল ঘাঁহ আৰু এই কিবাকিবি এখন গছ গজি বন্ধ কৰি ৰাখিছে আৰু প্ৰায় 1.5 কিলোমিটাৰ মানেই ঘাঁহ আছে। অলপ কমটি হোৱাহেঁতেনতো আমি নিজেই কৰি ল'লোহেঁতেন। ইমানখিনি চফা কৰিবৰ কাৰণে আমাৰ হেৰি নাই। গতিকে চৰকাৰৰ ওচৰত মই অনুৰোধ কৰোঁ যে এইখিনি অতি সোনকালে চফা কৰোৱাই। এইটো অৱহেলা পঞ্চায়তৰ যি এতিয়া কাৰ্যকৰ্তা আছে তেওঁলোকৰ অৱহেলা। পঞ্চায়ত কি পঞ্চায়ত? হাঁহচৰা গাঁও পঞ্চায়তৰ কাৰ্যকৰ্তাসকলৰ অৱহেলাৰ কাৰণেই আমাৰ এইখিনি প্ৰব্লেম হৈছে। আপোনাৰ টোটেল কিমান বিঘা মাটি আছে? 12 বিঘা। এই গোটেই টোটেল পথাৰখনত কিমান মাটি হ'ব আপোনালোকৰ? প্ৰায় 300। টোটেল পথাৰত প্ৰায় 300 বিঘা ওপৰ হ'ব।